যোৱা 1 অক্টোবৰ 2024 কামৰূপ মেট্ৰত নৱম শ্ৰেণীৰ অংকৰ পৰীক্ষাৰ MCQ কুৱেশ্যনখিনি মই আজি দেখাবলৈ গৈ আছোঁ আৰু মৰমৰ ল'ৰা ছোৱালীসকল আৰু মাননীয় শিক্ষাগুৰুসকল, মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। একচুৱেলি গোটেইখিনি অংক মই যদি বস্তুখিনি গোটেই এনচাৰখিনি মই ডিটেইলছত কৰোঁ, ভিডিঅ'টো চাগে 1.5 ঘণ্টা 2 ঘণ্টামান হৈ যাব। সেইকাৰণে মই উত্তৰখিনি উলিয়াই লৈছোঁ, কিন্তু উত্তৰখিনি উলিয়াওঁতে অলপ খৰধৰ হ'ল সময়ৰ অভাৱৰ কাৰণে। কিছুমান জেগাত অলপ কাটা কুটা থাকিব পাৰে, কাৰণ আপোনালোকে বেয়া নাপাব আৰু। এতিয়া কথাটো হ'ল যে ক্লাছ 9ৰ পৰীক্ষাৰ যিখন আহিছে প্ৰশ্ন কাকতখনৰ পেটাৰ্ণটো কমপ্লিট চেঞ্জ হৈছে, এইটো চবেই গম পায়, স্পেচিয়েলি ল'ৰা ছোৱালীসকল। আমি শিক্ষকসকলেতো গম পাওঁৱেই। তে আমি কুৱেশ্যনখিনি চাই যাম আৰু মাজে মাজে কুৱেশ্যনবিলাকৰ কেনেকুৱা আহিছে। এটা চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এইবাৰ যোনখন কুৱেশ্যন পেপাৰ আহিছে তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাই, কুৱেশ্যন ছল্ভ কৰিহে ওলাব লাগিব। তো প্ৰথম কুৱেশ্যন তোমালোকৰ আহিছে 2^40 + 2^39 + 2^38 upon 2^41 + 2^40 - 2^39 ইজ। এইটো ইজ কি হ'ব? তো অপশ্যনকেইটা আছে এনেকৈ। তো মই ছল্ভ কৰিছোঁ। এতিয়া তোমালোকৰ এইটো ছল্ভটো মই দি দিছোঁ। 2^40 এইটো আছিল তোমালোকৰ কুৱেশ্যনটো আমি যদি ছেটে ছল্ভ কৰিবৰ কাৰণে প্ৰথমত কমন ল'ব লাগিব এইটো। তো চবচে কমনটো লওঁতে আমি চাব লাগিব চবতকৈ সৰু যোনটো পাৱাৰ সেইটো কিমান আছে, 38 আছে। তো 38 কমন ল'ব লাগিব। তো 38 যেতিয়া আমি কমন ল'ম তেতিয়া কি হৈছে ইয়াতে কি হৈছে 38 কমন ল'লোঁ, 40ৰ পৰা কিমান থাকি গ'ল 2² থাকি গ'ল, ভিতৰত 2 থাকি গ'ল আৰু ইপিনে কিমান থাকি গ'ল 1 থাকি গ'ল, কাৰণ 238 × 1 = 2^38। চ' ইয়াতেও সেনেকুৱা হৈ গ'ল বস্তুটো গোটেইখিনি। তো আল্টিমেটলি 2^38 2^38 কেঞ্চেল হৈ গ'ল। ইয়াতে তোমালোকৰ 2² ভেলু হৈ গ'ল 4 + 2 + 1, ইয়াতে হৈ গ'ল 2³ = 8 + 4 - 2 = 7/10. So therefore your option A is correct. So option number চাওঁ আমি 7/10 আছে নে নাই। তো 7/10 আছে, তো এইটো তোমালোকৰ কাৰেক্ট অপশ্যন। তো এইটো তোমালোকৰ কাৰেক্ট এনচাৰ। তো মই দি দিছোঁ অপশ্যন এইটো 7/10ত ৰাইট এনচাৰ। এইটো ৰাইট হ'ব লাগে। তাৰপিছত চাওঁ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো কি দিছে। ছেকেণ্ড কুৱেশ্যন দিছে এভৰি ৰেচনেল নাম্বাৰ ইজ আ নেচাৰেল নাম্বাৰ, ইণ্টেজাৰ, ৰিয়েল নাম্বাৰ আৰু হোল নাম্বাৰ। এইটো সলিউশ্যন হ'ব। এইটো চাবা মই ধুনীয়াকৈ লিখি দিছোঁ। নেচাৰেল নাম্বাৰ মানে কি হয়? পজিটিভ নাম্বাৰ ষ্টাৰ্টিং ফ্ৰম 1। ইণ্টেজাৰ মানে কি হয়? ছেট অফ পজিটিভ নাম্বাৰ এণ্ড নিগেটিভ নাম্বাৰ ইনক্লুডিং 0। ৰিয়েল নাম্বাৰ মানে কি হয়? ৰেচনেল আৰু ইৰেচনেল চব নম্বৰবিলাকক কি কয়? ৰিয়েল নাম্বাৰ। হোল নাম্বাৰ মানে কি হয়? ছেট অফ নাম্বাৰছ ইনক্লুডিং ছেট অফ পজিটিভ নাম্বাৰছ ইনক্লুডিং 0 নাম্বাৰ লাইনত ষ্টাৰ্টিং ফ্ৰম 0তে কৈ দিছোঁ। কুৱেশ্যনটো ধুনীয়াকৈ শুনিব লাগিব। এভৰি ৰেচনেল নাম্বাৰ তো কি? ইয়াতে কি আহিছে? ৰেচনেল নাম্বাৰ কোনটো ছেটত পৰে? ৰিয়েল নাম্বাৰ। তো ইয়াত কি কৈছে? ৰেচনেল নাম্বাৰ। এতিয়া আৰু এটা বস্তু বুজিবলগীয়া, এতিয়া ইয়াতে ষ্টুডেণ্টে কনফিউজ, কাৰণ নেচাৰেল নাম্বাৰ ইজ অলছ' এ ৰেচনেল নাম্বাৰ, ইণ্টেজাৰ ইজ অলছ' এ ৰেচনেল নাম্বাৰ। এতিয়া হোল নাম্বাৰ ক্যান অলছ' বি এ ৰেচনেল নাম্বাৰ। কিন্তু এভৰি ৰেচনেল নাম্বাৰ, কুৱেশ্যনটো কি কৈছে? এভৰি ৰেচনেল নাম্বাৰ। এতিয়া যদি মই কওঁ ৰেচনেল নাম্বাৰ, তো ৰেচনেল নাম্বাৰ কেন বি নিগেটিভ। ৰেচনেল নাম্বাৰ কেন বি নিগেটিভ বাট ফ্ৰেকশ্যন কেনট বি নিগেটিভ। এতিয়া মই যদি ৰেচনেল নাম্বাৰ কওঁ, ছাপ'জ ৰেচনেল নাম্বাৰ এটা বোলে লিখিলোঁ -9/8, এইটোতো এটা ৰেচনেল নাম্বাৰ। এতিয়া এই ৰেচনেল নাম্বাৰটো তোমালোকে এইটোৰ লগত কম্পেয়াৰ কৰিলে তোমালোকে আহি যাব -9/8 নেচাৰেল নাম্বাৰ হয় নেকি? নহয়। -9/8 ইণ্টিজাৰ হয় নেকি? নহয়। -9/8 হোল নাম্বাৰ হয় নেকি? নহয়। তো -9/8 কি হয়? ইজ এ ৰিয়েল নাম্বাৰ, বিকজ ৰিয়েল নাম্বাৰৰ ডেফিনেশ্যনে হ'ল যে ছেট অফ ৰেচনেল এণ্ড ইৰেচনেল ইজ ন'ন এজ হোৱাট? ৰিয়েল নাম্বাৰ। ছেট অফ ৰেচনেল মানে যিমান ৰেচনেল আছে চববোৰ কি হ'ব? ৰিয়েল নাম্বাৰ। সেইটো কাৰণে এইটোৰ অপশ্যনটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ, এইটো হৈ যাব অপশ্যন চি। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল
a product of a non-zero rational number with an irrational number. এটো একদম ইজি, এটো লিখা আছে বুকত। কি লিখা আছে? ইৰেশনাল নাম্বাৰ এটাই যি নাম্বাৰৰ লগতে মাল্টিপ্লাই কৰক সি সদায় কি হ'ব? ইৰেশনাল হ'ব। তো এটো এনসাৰ ডাইৰেক্ট 3 নাম্বাৰ। ইৰেশনাল নাম্বাৰ মাল্টিপ্লাইড বাই এনি নাম্বাৰ বাট এক্সক্লুডিং 0 ইজ ইৰেশনাল। তো এটো কি হ'ব? তোমালোকৰ এনসাৰ হ'ব অপশন নাম্বাৰ এ। এটো হ'ব ইৰেশনাল। তাৰ পিছত the smallest rational number by which 1/4 should be multiplied so that its decimal expansion terminate after one place of decimal. ইয়াতে maximum student mistake কৰিব পাৰে। ইয়াতো কি one place of decimal একদম মন কৰিবলগীয়া কথা। এই কোৱেশ্চনটো ইজি সিম্পলিফাই কেনে কৰিছো আফটাৰ মানে 1/4 টো যে আছে 1/4 মানে কি হয় ভ্যালুটো মই এটা কৈ আছো। এতিয়া ইয়াত চাবা 1/4 মানে কি হয় 0.25। তো কথাটো কৈছে এই নম্বৰবিলাকৰ লগত আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়া কোনটো নম্বৰৰ লগত মাল্টিপ্লাই কৰিলে যোনটো 1/4 ৰ ভ্যালু আছে তাৰ মানে 0.25 আছে তাক যদি আমি ইয়াৰ লগত মাল্টিপ্লাই কৰোঁ তেতিয়া হলে যোনটো ডেসিমেল আছে 1 পইণ্টত ৰব লাগিব। তো এটো সাপোজ মই কেনে কৰিছো চোৱা 1/4 ইজ কিমান 0.25। এতিয়া তোমালোকে চোৱাচোন গোটেই কিটা নাম্বাৰৰ তলত কি দি আছে 10। 1/10 মানে কি 0.1 কাৰণ পইণ্টটো ইয়াত আছিল এটো মুভ হলে লেফট সাইডে আগত আহি যাব। এটো সাপোজ এটো কিমান আহি যাব আগত আহি যাব 0.4। এটো কেনে কৰিছো চোৱা 1/4 ৰ মান কিমান হল 0.25। তো প্ৰথমটো কি কৰিছো কোৱেশ্চনত কি কৈছে the smallest rational number by which 1/4 should be multiplied so that its decimal expansion terminate after one place. So direct multiply করছো 1/10 into 0.25। তো 1/10 মানে কি 0.1 into 25 direct multiply করছো 25 into 1 25 কেটা ডেসিমেল এটা দুটা তিনটা তো এটো আহি গল 1 2 3। তো এনে কৰিছো কথাখিনি যেনেকৈ 4/10 into 0.25 4/10 মানে কি 4 into 25 মানে 100 এটো হৈ গল 0.1। এই বস্তুটো লাগে যে 0.1 কোড ৰব ডেসিমেল পইণ্টটো। এটো যাৰ ডেসিমেলৰ ওপৰত তোমালোকৰ ভিতৰত ডেসিমেলৰ নলেজ থাকিব লাগিব এটা ষ্টুডেন্টৰ তেতিয়াহে এই কোৱেশ্চনটো সলভ কৰিব পাৰিবা। যদি কাবাৰ ডেসিমেলৰ কনসেপ্ট ক্লাস 7 বা ক্লাস 6 বা ক্লাস 5 ত কনসেপ্ট নাই তেনেহলে এই গোটেই ভিডিওটো বুজাওঁতেই লাগিব আধা ঘন্টা লাগিব। এইটো 4 into 0.25 is equal to 1 point। এতিয়া ইয়াত যদি আমি এনসাৰ কিটা চাওঁ এইটো ডেসিমেল পইণ্ট 1 ত কেতিয়া ৰৈছে তো কোনটোত ৰৈছে বি নাম্বাৰ। সো দ্য কারেক্ট অপশন ইজ অপশন নাম্বাৰ বি। তাৰ পিছত আহি গল আমাৰ কোৱেশ্চন ইফ a, b, c are positive real number then এটো তোমালোকে 5 root হয়। যেতিয়া আমি নরমাল রুট দিও তেতিয়া আমি বুঝো যে স্কয়ার রুট কিন্তু এটো রুট ওভার দিছে। রুট ওভার কিয় দিছে জাস্ট রুট ওভাৰৰ ওপৰত যে 5 আছে হেকানে মানে 5 যেনেকৈ আমি যেনেকৈ এটা এক্সাম্পল দিছো বুলে এনেকৈ দিছে যেনেকৈ মানুহে রুট দি দিয়ে রুট 4। তো রুট যেতিয়া 4 দুৱে রুট 4 টো কেতিয়া ওলাব রুট 4 টো তেতিয়া ওলাব যেতিয়া আমি 2 স্কয়ার দি কেনে এডাল কাটি দিম এটা স্কয়ার রুট। কিন্তু যদি 5 দিয়ে তেনেহলে সাপোজ বুলে কিবা এটা রুট দিলে বুলে 8 দিছে আৰু ইয়াতে লিখিছে 3 তেতিয়া 8 দিলে ইয়াতে যদি 3 লিখে তেনেহলে এডাল 3 লিখিছে আৰু এটো কি হ'ব 2 কিউব তেতিয়া হলে এটো কি কাটা যাব কিউবে এডাল রুট কাটি দিব। ঠিক হেনেকে কোৱেশ্চনটোত কি দিছে কোৱেশ্চনটো দিছে তোমালোকৰ এটো নাম্বাৰ জানিব লাগিব। এটো নাম্বাৰ যদি তোমালোকে না জানা তেতিয়া হলে তোমালোকৰ দিগদাৰ হ'ব। If a, b, c are positive real number then root 5 3125 a to the power 10 b to the power 5 c to the power 10 is কি? ইতিয়া এটো কোৱেশ্চন কেনেকৈ সলভ কৰিম এটো কোৱেশ্চন হ'ব এনেকৈ 5 3125 মানে কি 5 to the power 5 মানে 5 টো ওলাই যাব হেকানে ওলাই আহিল। ঠিক এনেকৈ a to the power 10 ক কেনেকৈ লিখিব পাৰে 10 ক কেনেকৈ লিখিব পাৰে a স্কয়াৰ আৰু ওপৰত 5 5 into 2 is 10।
b to the power 5 আগৰ পৰাই আছে সবকে 5 5 কৰি লৈছো কিয় কৰিছো ৰিজনটো হল যাতে এইবিলাক নাম্বাৰ বাহিৰ ৰুটৰ বাহিৰত ওলাই আহে 5 কৰিলে কাৰণ ৰুট আছে 5 হেতু কাৰণে আনসাৰটো কি হ'ব 5 ওলাই আহিলে এডাল ৰুট কাটা গল ৰুট 5 ডাল কাটা গল তো 5 ওলাই আহিলে a স্কয়াৰ ওলাই আহিলে b ওলাই আহিলে আৰু c ওলাই আহিলে আৰু এই গুটেইখিনি 5 এ এই কমন ৰুট 5 ডাল কাটি দিলে তো আমাৰ আনসাৰ হৈ গল এটো তো আমি যদি অপশন চাও which is the correct answer 5a square option number কিমান correct option number d so 5a square b c square হেতু হৈ গল আমাৰ correct তেতিয়া আমি 6 number question to চাও if এটো অলপমান important question হয় if x plus 1 is a factor of x to the power n plus 1 only if under key conditionot x to the power n plus 1 nor etu jodi ami px thoru x plus 1 factor hobo birat dhuniya question etu to moi ki koisu ami let us explore all the options for x plus 1 itia jodi ami itia ki dhorim yak ami p of x buli dhorilom yak ami ki dhorim p of x তো p of x ধৰি লৈছো সাপোজ মই ধৰিছো যে p of x is equal to x to the power n plus 1 আৰু যদি x plus 1 যদি ইয়াৰ ফ্যাক্টৰে হয় তেনে হলে x ৰ ভ্যালু কি হ'ব -1 ইতিয়া অপশন 1 টু চেক কৰিম অপশন 1 ত কি কৈছে n কি হ'ব লাগিব অড নাম্বাৰ হ'ব লাগিব x to the power n plus 1 n কি হ'ব লাগিব অড নাম্বাৰ হলেহে x plus 1 ইয়াৰ কি হ'ব ফ্যাক্টৰ হ'ব চেক কৰি চাও এনক যি কোনো এটা অড নাম্বাৰ লৈছো মই বলে এনক কি লৈছো অড নাম্বাৰ লৈছো 3 তো p of x আছিল এটো ফ্যাক্টৰ কি বুলি কৈছিল x plus 1 x ৰ ভ্যালু লৈছো -1 পটককে কৰিব পৰা যায় এটো তো x n ৰ জাগাত মই কি লৈছো এইটো লৈছো অড নাম্বাৰ এটা অড নাম্বাৰ লৈছো হেকানে 3 plus 1 যেতিয়া মই 3 ললো -1 cube is equal to what -1 plus 1 is equal to 0 রিমাইন্ডার কিমান আহিছে 0 যদি রিমাইন্ডার 0 আহিছে এটো প্রুফ হৈ গল যে যদি অড হয় তেতিয়া হলে কি হ'ব ফ্যাক্টৰ হ'ব এটো প্ৰথমতে আনসাৰটো পাই গলো যে অড হ'ব তোমালকে সেকেন্ড অপশন খিনিও ট্রাই কৰি চাব পাৰা মই বেছি এক্সপ্লেইন কৰি নাথাকো জাস্ট দেখাই দিছো আৰু হা নহলে বহুত বেছি লম্বা হৈ যাব ভিডিওটো চেষ্টা কৰিম 40 মিনিট মানত চেষ্টা শেষ কৰিবলৈ কিন্তু নহব যেন লাগিছে এতিয়া তো এনেকে চোৱা মই অপশন বি টু এক্সপ্লোৰ কৰিছো অপশন বি টু কি আছিল কোৱেশ্চনত চাও অপশন বি টু কি আছিল ইয়াতে অপশন বি টু কি আছিল ইভেন নাম্বাৰ লৈ কেনে কৰিছো এটো চোৱা অপশন বি চেক let us take an even number কি লৈছো 4 ভ্যালু কিমান পাইছো 2 0 টো আহা নাই তা মানে n ৰ ভ্যালু ইভেন নাম্বাৰ হ'ব নোৱাৰে ঠিক এনেকে যেতিয়া মই চেক অপশন সি কি আছিল অপশন সি টু কি আছিল n is negative তো মই নেগেটিভ লৈছো সোয়া এটো মই নেগেটিভ লৈছো কি লৈছো -2 তো -2 যেতিয়া লৈছো তেনে হলে -2 ইনভার্স হ'ব তো এখানে 1/q লিখি দিছো প্লাস এটো কি পালো 2 কিন্তু এটো কোনটো 0 পাইছো বাট নেগেটিভ হলে যেতিয়া নেগেটিভ বৰ ইভেন হৈছে তেতিয়া 2 পাইছো যেতিয়া নেগেটিভ কি হৈছে সো এটো তোমালকে চাই লবা এটো যাতে কি পাইছো 0 সব কন্ডিশনত নহয় এটো বস্তু ইনভার্স লনতে এটো সো এটো 3 লব লাগিছিল সকে 3 লব লাগিছিল এটো ভুল হৈ আছে দেই এটো 3 লব লাগিছিল মই yes 3 লব লাগিছিল x to the power -3 মই এবাৰ -2 লৈছো এবাৰ -3 লৈছো কাৰণ ইয়াতে -3 লিখিছো যে তো এটো 0 তো এটা সব কন্ডিশনত নহয় এক্সপ্লোৰ কৰি কেনে চালে তোমালকে ভিডিওটো ধুনিয়াকে পজ কৰি কেনে চাবা গুটেখিনি বস্তু বুজি পাই যাবা নেক্সট কোৱেশ্চন তো এটো আমাৰ কারেক্ট आंसर কি হ'ব n হ'বই লাগিব অড এটো প্ৰথমটো কৰি চালে উলাই যায় ইমান টাইম না লাগে এটো কৰিব if a plus b plus c is equal to 0 then ইয়াৰ ভ্যালু কি হ'ব এতিয়া ইয়াৰ এলসিএম লব লাগিব কাৰণ ইয়াত bc আছে ca আছে ab আছে because they are not like terms
that's why we have to make it like ল'বৰ কাৰণে কি কৰিব লাগিব LCM ল'ব লাগিব LCMৰ কাৰণে ইয়াতে BC আছে ইয়াত CA আছে AB আছে তোমালোকে জানাই এইখিনি কেনেকৈ লয় ইয়াতে A নাই ইয়াতে B নাই ইয়াতে C নাই ABC ল'লোঁ ঠিক সেনেকৈ এইটো কৰিলোঁ এইটো কৰাৰ পিছত কি পালোঁ এইটো পালোঁ AR ফৰ্মুলা দিলোঁ A + B + C A² + B² + C² - AB - BC - CA + 3ABC by ABC ABCৰ ভ্যালু কি লৈছে 0 তো 0 ইনটু এই গোটেইটো বস্তু কৰিলে কি হ'ব 0 আৰু তলত কি থাকি গ'ল 3ABC যিহেতু তলত 3ABC থাকি গ'ল তো হেতু কাৰণে ABC কেনসেল হৈ গ'ল থাকি গ'ল কিমান 3 সো কিমান থাকিলে 3 সো তোমালোকৰ অপচন হ'ব অপচন নম্বৰ D so option number D is the correct answer is option number D এতিয়া আহো question number 8 which of the following is a polynomial এটো বুকত ক্লিয়াৰলি লিখা আছিল যদি আমি x ৰ যোনটো পাৱাৰ হেতু হোল নাম্বাৰ হিচাপে আমি দেখাব নোৱাৰো then it will not be a polynomial তে ইয়াতে কি আছে x² ইনভার্স আছে তো মাইনাস আহি যাব নহব root আছে দেখাব নোৱাৰি as whole number so the correct option is this is the correct answer 8 number so in option A C and D x cannot be expressed with a degree of whole number therefore option B is correct answer মই দেখাই আছো বুকত এক সেকেন্ড এটো তোমালোকৰ আহি গল সোৱা বুকত ডাইৰেক্ট লিখা আছে কোড দিয়া আছে এইটো সো এইবোৰে দিয়া আছে আৰু ইয়াতে এনেকৈ দিয়া আছে এইবোৰ নহয় কাৰণ এইটো লিখা আছে সোৱা here the exponent of the second term that is x to the power -1 is -1 which is not a whole number so this algebraic expression is not a polynomial হবৰ কাৰণে যোনটো ডিগ্ৰী আছে সেই ডিগ্ৰীটো কি হ'ব লাগিব should be a whole number so that is the question এতিয়া আমি আহো question number 8 8 টো হলে ন 9 if p of x is equal to 2x plus 5 the polynomial of x is equal to 2x plus 5 is a polynomial then zeros of the polynomial to কি হ'ব zeros of the polynomial হ'ব এটো তোমালোকে ইয়াৰ ভ্যালু বিলাক পুট কৰি চাব লাগিব তা মানে zeros of the polynomial যে x ৰ জাগাত কি বহালে এই বস্তুটো কি হৈ যাব 0 হৈ যাব that is the zero not a factor suppose এটো মই কলো answer suppose this এটো value put কৰিলে কি হৈ যাব 0 হৈ যাব so what is the factor is x plus 5/2 that's the difference আমি যে চাও question number 8 number আমি চাও so এই নম্বৰ মই কি লিখছো এটা সলিউশন বলা if a b c d x sorry 9 number I2 so p of x is equal to twice x plus 5 তো মই ইয়াতে বহাই দিছো x ৰ ভ্যালু যোনটো আমাৰ অপচনত আছিল অপচনত কি আছিল মই এনে অপচনস বিলাক এটো একচুয়ালি ডাইৰেক্টও কৰি দিব পাৰে জাস্ট মই তোমালোকক দেখাইছো যে কেনেকৈ ওলাই আনসাৰটো তো এটো শর্টকাট ওলাব পাৰে ডাইৰেক্ট -b/8 কিন্তু তোমালোকে -b/a পোৱা নাই ক্লাস 9 ত 10 ত আছে সো ইয়াতে 2x plus 5 ইয়াতে বহাইছা x ৰ ভ্যালু -2/5 তেতিয়া কি not equal to 0 আহিছে কিন্তু আন্ডাৰ what কন্ডিশন আহিছে এইটো যেতিয়া তোমালোকে ভ্যালু বহাইছা x ৰ জাগাত -5/2 বহাইছা তেতিয়া সলভ কৰোঁতে কি আহিছে 0 আহিছে কাৰণ x ৰ জাগাত কি বহাইছা -5/2 option is C so correct answer is option number C x ৰ ভ্যালু কি হ'ব লাগিব -5/2 হ'ব লাগিব তেতিয়াহে এই গুটে হেৰিটো কি হৈ যাব 0 হৈ যাব তেতিয়া x -5/2 is a zero of the polynomial not a factor এটো কিন্তু কোৱেশ্চনটো বেলেগ আছে এতিয়া নাও কামিং টু কোৱেশ্চন নম্বৰ 10 number of zeros of a non-zero constant polynomial এতিয়া zero polynomial to 0 হ'ব non-zero constant value কি হ'ব suppose 18 19 20 whatever it is এই মই এনেকৈ লৈছো let us take a constant non-zero polynomial
এক্সাম্পল কি লৈছোঁ মই x ইজ ইকুৱেল টু 19 চ' ইয়াৰ কিবা আছে নেকি জিৰ' ইয়াৰ কিবা জিৰ' হ'ব পাৰে নেকি নাই হ'ব নোৱাৰে হ'বই নোৱাৰে ইয়াতে এক্সৰ জেগাত কি বহিব ইয়াতে একো হ'ব নোৱাৰে চ' দেয়াৰফৰ ইট ডাজ নট হেভ এনি জিৰ' চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ এ ইয়াতে এইটো তেনেকুৱা লিখা আছে দেখিছা মই এনেকুৱা কুৱেশ্যন আহি যাব বোলে জিৰ'ৰ পাৱাৰ কি থাকে ইট ইজ আনডিফাইণ্ড জিৰ'ৰ পাৱাৰ জিৰ' হ'ব নোৱাৰে বিকজ এ নট ইজ ইকুৱেল টু 1 ল অফ ইণ্ডিচেছত আছে ল অফ ইণ্ডিচেছত আছে ন তোমালোকৰ এ টু দ্য পাৱাৰ জিৰ' যদি হয় তেনেহ'লে ভেলু কিমান 1 তো জিৰ'ৰ পাৱাৰ জিৰ' হ'ব নোৱাৰে 1ও হ'ব নোৱাৰে চ' ইট ইজ আনডিফাইণ্ড চ' 10ৰ অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন নম্বৰ এ সেইটো দিয়া আছে অপশ্যন নম্বৰ এ তাৰপিছত নেক্সট কুৱেশ্যন তোমালোকৰ কি দিয়া আছে চোৱা 11 নম্বৰ কুৱেশ্যন arrange the polynomial in sequencing order according to the highest degree ইয়াতে মেনশ্যন কৰা আছে কি এচেণ্ডিঙত দিয়া আছে কিন্তু ডিচেণ্ডিং ডাঙৰৰ পৰা সৰু নহয় সৰুৰ পৰা কি আছে ডাঙৰ তো ইয়াত ডিগ্ৰী এইটো সাপোজ এইটো আমাৰ কুৱেশ্যনটো ইয়াতো কৰিব পাৰি যে এক্সৰ ডিগ্ৰী কি হয় ইয়াতে 5 ইয়াতে বিৰ ডিগ্ৰীটো কিমান হয় হাইয়েষ্ট ডিগ্ৰী ন ডিগ্ৰী বুলি ক'লে হাইয়েষ্ট ডিগ্ৰী কিমান আছে ইয়াতে 8 ইয়াতে এক্সৰ ডিগ্ৰী কিমান আছে n কিন্তু nটো কি কোৱা আছে nটো কি কোৱা আছে 8 বুলি ইকুৱেল টু দিয়া নাই গ্ৰেটাৰ তাৰমানে ইয়াতকে ডাঙৰ বিটকে ডাঙৰ yes or no n is equal to greater than 8 আৰু ইয়াত কি দিয়া আছে x স্কয়াৰ হাইয়েষ্ট তো ইয়াৰ কিমান 2 সবচে সৰু কোনটো সবচে সৰু কোনটো হ'ব এইটো হ'ব d টো সবচে সৰু তাৰ পিছত কোনটো সৰু তাৰ পিছত সৰু হ'ব এইটো 5 তাৰ পিছত কোনটো সৰু হ'ব তাৰ পিছত সৰু হ'ব এইটো 8 আৰু এইটো গ্ৰেটাৰ আছে তো কাৰেক্ট অপচন কি হ'ল ডি এ বি এণ্ড চি এটা 12 নম্বৰ কোৱেশ্চনটো চাবা যদি ইফ x square plus 1 is equal to 2x then value of x minus 1 by x তোমালোকে ইয়াতে কি কৰিব লাগিব x ৰ ভ্যালুটো উলাই ল'ব লাগিব x ৰ ভ্যালুটো উলাই কেনে ইয়াত পুট কৰি দিয়া आंसर হ'ব কি 0 x ৰ ভ্যালুটো কেনেকৈ উলাবা এনেকৈ উলাব পাৰি বহুত আছে এটো মই কেনেকৈ উলাইছো চাবা কি দিয়া আছে কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চন ইফ x square plus 1 is equal to 2x মই কি কৰিছো x square plus 1 is equal to 2x ইয়াতে কি দিলু x square minus a to 2x to এপিনে লৈ আহি কেনে মাজত আনি দিছো minus 2x তো মই যেতিয়া এটো আহিলো এটো p of x হৈ গল নে নাই p of x হৈ গল এটো বস্তুটো কেতিয়া 0 হ'ব মই ইয়াতে বহাই চাইছো 1 বহাই চাইছিল প্ৰথমত 1 যেতিয়াই বহাই চালু 1 square minus 2 into 1 plus 1 এটো ভ্যালু কিমান আহি গল 0 মানে মই গম পাই গলো x ৰ ভ্যালু হ'ব কিমান 1 x ৰ ভ্যালু যেটো 1 হয় তে কিহৰ কি উলাব দিছে ইয়াৰ উলাব দিছে ইয়াৰ ভ্যালু উলাব দিছে কোৱেশ্চনত if x square plus 1 is equal to 2x what is the value of x minus 1 by তো x ৰ ভ্যালুটো পালাই 1 বহাই দিয়া 1 minus 1 by 1 তো 1 minus 1 কি 0 এনেকেও কৰিব পাৰা 1 minus 1 by 1 correct or not x ৰ ভ্যালু কি পাইছা 1 x মানে 1 minus 1 by 1 is equal to 0 so the answer is 0 easy তাৰ পিছতে question number 13 identify the linear equation given below which has a solution 2 minus 3 মানে এই গিটা সলিউশনৰ ভিতৰত আমি 2 আৰু -3 দিলে কোন গিটা ইকুৱেশন আমাৰ সলিউশন হ'ব 2 আৰু -3 ইয়াতে মন কৰিব লগিয়া কথা প্ৰথমটো 2 মানে x ৰ ভ্যালু 2 এৰিয়াৰ ভ্যালু কিমান সেকেন্ডটো হ'ব y তো ভ্যালু পুট কৰি চাব লাগিব কোৱেশ্চন নম্বৰ 13 এইটো অপচন নম্বৰ এ ভ্যালু কি দিয়া আছে 2 আৰু -3 দিলে এই চাৰিটা ইকুৱেশন আছে তোমালোকৰ 1 2 3 আৰু 4 কোনটো কাৰেক্ট বহাই চোৱা x ৰ ভ্যালু 2 into 2 4 y is equal to what -3 so minus of -3 is equal to 3 4 plus 3 is equal to 7 7 is equal to 7 so under this এই যোনটো লিনিয়াৰ ইকুৱেশনত আছে ইয়াত যদি আমি x ৰ ভ্যালু 2 আৰু -3 বহাও তেনেহলে this is correct ঠিক এনেকৈ আমি এইবিলাক বস্তুত যদি আমি বহাই দিও তেনেহলে এটোত not equal হ'ব
এক্সৰ ভেলু যদি 2 বহাওঁ ৱাইৰ ভেলু যদি -3 বহাওঁ তেনেহ'লে নট ইকুৱেল হ'ব এইটো আৰু ইয়াত সো অপশন নাম্বাৰ আমাৰ কোনটো মিলিছে 1 মিলিছে আৰু কোনটো মিলিছে 3 মিলিছে সো therefore 1 আৰু 3 চাব লাগিব ইয়াতে কোড আছে 1 আৰু 3 এইটো 1 আৰু 3 identify the linear equation given below which has the solution so কোনটো আছে solution কাৰ লগত মিলিছে 1 ৰ লগত মিলিছে আৰু 3 লগত মিলিছে therefore your correct option is option number C এতিয়া 14 number question to কি দিয়া আছে if a square plus b square plus c square minus ab minus bc minus ca is equal to 0 then which of the following is true এই চাৰিটা কন্ডিশনৰ ভিতৰত কোনটো কন্ডিশন ট্ৰু হ'ব সঁচা হ'ব 14 number solution if দিয়া আছে কি a square plus b square plus এটা আমাৰ অপচন কি দিয়া আছে প্ৰথম অপচন কি দিয়া আছে if a is equal to b is equal to c চাওচোন a is b is equal to c to লৈ চাওঁ trial and error method let us check the first option where a is equal to b is equal to c যিকোনো এটা নাম্বাৰ লৈছো মই কি লৈছো -3 লৈছো -3 লওঁচোন a u -3 b u -3 c u -3 ভ্যালু পুট কৰো a স্কয়াৰৰ জাগাত -3 b u -3 c u -3 minus ab a into b a আৰু b সব সমান -3 into -3 -3 into -3 -3 into -3 যদি কৰো তো কি আহিব 9 plus 9 plus 9 minus -9 -9 -9 কি হল 0 হৈ গল কোশ্চনে সলভ হৈ গল যে a square plus b square plus c square minus ab minus bc minus c কেতিয়া ইকুৱেল টু 0 হ'ব যেতিয়া আমাৰ প্ৰথম অপচনটো আমি ট্ৰাই কৰিছিলো হে এটো 0 আহি গল তে therefore condition therefore কি হ'ব a is equal to b is equal to c বেলেগ অপচনটো আমাৰ কৰিব লগা দৰকাৰে নহল সো solution number 14 or solution number কিমান হ'ব এইটো কন্ডিশন হ'ব আমাৰ নাম্বাৰ a নেক্সট কোৱেশ্চন এটা হ'ব কিছুমান মানে কি ষ্টুডেন্ট জুনে চাই আছে তোমালোকৰ ইয়াতে মাজতে কিছুমান অলপ লৰাছলি মেথছত কি হয় অলপ দুৰ্বল তোমালোকে অলপমান দুৰ্বল কি হয় ইয়াতে মই একদম মানে একদম নাজানা লৰাছলি নিচিনা মই এক্সপ্লেইন কৰা নাই অলপমান মিডিয়াম লেভেলত এক্সপ্লেইন কৰিছো জুনে মেথছ জানে মানে ইজিলি বুজি পাব জুনে মেথছত দুৰ্বল তোমালোকে অকনমান টান পাবা তো নিজৰ ফ্ৰেন্ড বা নিজৰ ছাৰ বা নিজৰ মানে জুনে ওচৰত আছে তেওঁলোকৰ হেল্প লৈ গনে তোমালোকে কোৱেশ্চন পেপাৰখন তোমালোকে মই যোনটো বুজাইছো হেখিনি বস্তু তোমালোকে আৰামত বুজি পাবা কোৱেশ্চনটো চাবা ৰিচা had X chocolates and her brother borrowed Y chocolates from her then Richa had 4 chocolates with her Richa tat keita chocolate asile X keita lole Y keita chocolate thakil 4 to ki hobo equation to ki hobo X minus Y is equal to 4 kintu X minus Y equal to 4 tumalok diyai nai yate kintu dise ভালকে চালে কোনটো অপচন হ'ব এটো অপচন নম্বৰ কি হ'ব বি ডাইৰেক্ট দিয়া নাই তোমালোকক দেখিছা কোৱেশ্চন বিলাক so Richa had X chocolates and her brother borrowed Y chocolates from her then Richa had how many chocolates 4 chocolates so question number কিমান এটো 15 এটো সোয়া Richa had X chocolates brother borrowed Y chocolates how many chocolates are left 4 তোমালোকৰ এটো হ'ব পাৰে বা তোমালোকে লিখিব পাৰে x is equal to 4 plus y এনেকেও দিব পাৰে বা x is equal to y plus 4 কোনটো অপচন আছে এইটো আছে এনেকে দিছে তোমালোক পকাই কেনে দিছে ডাইৰেক্ট দিয়া নাই কোৱেশ্চন so is equal to কিমান option number b so the correct answer is option number b তাৰপিছত 16 number question 16 এতিয়া হও আমি কোৱেশ্চন নম্বৰ 16 লৈ 16 নম্বৰ কোৱেশ্চনত কি কৈছে 16 নম্বৰ কোৱেশ্চনত কৈছে যে if 20 minus a lies on l কোনডাল এটা লাইন l এই লাইনডাল l এই লাইনডালত যদি হয় whose graph is given then the value of a এটো চাবা এটো a এর ভ্যালু কি হ'ব
তো কি হয় একচুয়ালি বস্তুটো কি হ'ব 20 দিয়া আছে গ্ৰাফটো কি দিছে সৰুকে আছে কাৰণে মই বুজাই দিছো এইটো কি আছে 20 আছে আৰু a আছে এতিয়া কথাটো হ'ল যে এইটো কি কোৱাড্ৰেন্টত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আছে ন এইটো হ'ল 20 আৰু এইটো হ'ল a এৰ ভ্যালু কি হ'ব obviously এর ভ্যালু কি হবে একটু ডাইরেক্ট দেখাই যায় তো এনেকে যায় কত হবো 5 যদি 5 এ হবো এর ভ্যালু যদি 5 এ হবো তো মাইনাস অফ কি হলে 5 হবো বস্তুটো বুঝিছা ভ্যালুটো কি হবে এটা তোমালকে যদি বলে ইয়াতে লিখি দিয়া 5 নহবো 5 দিলে নহবো এর ভ্যালু কেনেকে 5 হবো মাইনাস অফ 5 হৈ যাব এটো মাইনাস অফ 5 तो करेक्ट आंसर तो की होबो एक्चुअली यार वैल्यू तो की होय 5 तो 5 इज इक्वल टू की होबो माइनस ऑफ -5 तो करेक्ट आंसर इनटू की होबो तो होबो -5 डायरेक्ट दिया নাই 5 হলে রং হবো কারণ ইয়াতে কি আছে যোনটো y এর ভ্যালু আছে এটো কি হয় 5 হয় হেতু কারণে নেক্সট আমি क्वेश्चन नंबर 17 লো একবারো 17 number question কি কৈছে the quadrilateral formed by joining the midpoints of a rhombus in order is এটো आंसर হ'ব rectangle কোড আছে বুকত আছে মই দেখাই দিছো তোমালোকৰ বুকতে আছে এটো ডাইৰেক্ট क्वेश्चन এটো মই আহিলো triangle হল তো quadrilateral যাব লাগিব এটো লাস্টৰ এক্সারসাইজত আছে quadrilateral তোমালকে যদি মন কৰিছা পাৰিবা এইটো চোৱা এইটো কি দিয়া আছে quadrilateral ABCD is a rhombus PQRS are the midpoints of the sides AB BC and এটো আৰু midpoints হয় PQ so that the quadrilateral PQRS তামানে midpoint গিটা যদি আমি জয়েন কৰো এইগিটা midpoint হয় ABCD is a rhombus আৰু PQRS are the midpoints যদি আমি midpoints গিটা জয়েন কৰো PQRS কি দিয়া আছে rectangle so it's a very important question তো এটো ডাইরেক্ট তোমালকে ইয়ার পৰাই আহি যাব এটো the quadrilateral formed by joining the midpoints of a rhombus in order is what a rectangle 18 number question tour 18 number question to কি হ'ব the distance of the point 5, -6 from the কি দিয়া আছে x axis এটা ইয়াতে এনেকুৱা হৈ যায় ন বস্তুটো এটা বলে আমি ইয়াতে ন কারেক্ট आंसर চাবা দেই মই এটা বস্তু তোমালোকক বুজাইছো কিছুমানে মোৰ এটো পক্ষৰ आंसर হয়তো ৰঙো হ'ব পাৰে distance is a scalar quantity তো আমি ফিজিক্সত মোশনত আমি পঢ়িছো স্কেলার আৰু ভেক্টর কোয়ান্টিটি যে ডিসটেন্সক কেতিয়াও নেগেটিভ নহয় কেতিয়াও ডিসটেন্স তো খুদিছে ডিসটেন্স অফ দা পয়েন্ট 5 আৰু -6 তো 5 যদি সাপোজ ইয়াত আছে 5 এপিনে হ'ব -6 কোড আহিব তলত আহিব 6 ইউনিট তলত আছে -6 এনেকে আহিব 1 2 3 4 5 6 this from x axis কিমান হ'ব 6 হ'ব কারেক্ট आंसर is 6 ইউনিট হ'ব এটো -6 নহব মোৰ ফালৰ পৰা because distance is a scalar quantity আহু 19 number questionত এটো চাবা এটো in figure two triangles triangle ABC and PQR are shown which criteria of the congruence can be used to show that the triangle are congruent তলত আমাৰ চাৰিটা কনগ্ৰুয়েন্সিৰ কি দিয়া আছে আমাক কনগ্ৰুয়েন্সিৰ ক্ৰাইটেৰিয়া দিয়া আছে এই কনগ্ৰুয়েন্সিৰ ক্ৰাইটেৰিয়াৰ ভিতৰত কোনটো ক্ৰাইটেৰিয়া আমি এই ট্ৰায়াঙ্গেলটোত এপ্লাই কৰিব পাৰিম SAS দুটা ট্ৰায়াঙ্গেলৰ দুটা সাইড মিলিব লাগিব আৰু এটা এংগল মিলিব লাগিব দুটা সাইড দিয়াই নাই আমি কেনেকে মিলাম তোমালকে কোৱাছোন দুটা সাইড দিয়া আছে জানো নাই দিয়া তো এটো অপশন রং হবো সাইড এঙ্গল এটো রং হবো
এছ 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 মানে ইয়াৰ তিনিটা ছাইড ইয়াৰ তিনিটা ছাইডৰ লগত মিলিব লাগিব মিলিছে জানো তিনিটা ছাইড দিয়াই নাই কেনেকৈ মিলিব তাৰপিছত আহিছে এ এছ এ এইটো হ'ব পাৰে কাৰণ 75 মিলিছে 40 মিলিছে আৰু 10 মিলিছে তো এইটো এ এছ এ হ'ব আৰু কিছুমানে অলপ কনফিউজ লাগি যাব পাৰে এইটোত বোলে কি 75 মিলিছে 40 মিলিছে 65 তোমালোকে এইটো মনত থ'ব লাগে যে কনগ্ৰুৱেঞ্চি ক্ৰাইটেৰিয়াত এটো কনগ্ৰুৱেণ্ট ট্ৰাইংগেল বুলি প্ৰুভ কৰিব নোৱাৰি ইট কেনট বি প্ৰুভ ডেট মানে এইটো কনগ্ৰুৱেঞ্চি ক্ৰাইটেৰিয়া নহয় এ কিয় নহয় কিতাপত আছে চাই ল'বা কাৰণ দুটা ট্ৰাইংগেল যদি ইকুৱেল হয় মানে গোটেইকেইটা এংগুল যদি ইকুৱেল হয় তেনেহ'লে কি হ'ব ইকুইলেটাৰেল ট্ৰাইংগেলৰ মিনিংটো কি হয় অল সাইডস আৰ ইকুৱেল তাৰ মানে কি দুটা ট্ৰাইংগেল কনগ্ৰুৱেণ্ট হ'ব নেকি নহয় হেতুৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব দিস ইজ অপশন নাম্বাৰ সি নেক্সট কোৱেশ্চন এটো চাবা 20 নম্বৰটো এটো ডাইৰেক্ট আনসাৰ 1:1 কিন্তু এটো 1:1 বুলি কেনেকৈ গম পাবা 1:1 এটো চাবা in the figure AB is equal to AC and BD is equal to CD ABD is to ACD কি হ'ব তো মই এটো সলিউশনটো কৰিছিলো কিমান নম্বৰ কোৱেশ্চন কোৱেশ্চন নম্বৰ 20 একদম ইজি হয় এটো মনত ভাবি কেনে আৰামসে কৰিব পাৰি মনত ভাবিলেই ওলাই যাব এটো কোৱেশ্চনটো এইটো সলিউশনটো চাবা AB is equal to AB is equal to AC BD is equal to CD তুমি কি প্ৰুফ কৰিব লাগে তোমালোকক প্ৰুফ কৰিব দিছে যে ABC is to এটো কিমান এটো আনসাৰ হ'ব 1:1 কিয় হ'ব তোমালোকে যদি এটা লাইন ড্ৰ কৰা মই এনেকৈ দেখাই দিছো তোমালোকে যদি এটা লাইন ড্ৰয়িং কৰা ইয়াৰ পৰা ইয়ালৈ আৰু ট্ৰাইংগেলটো কি লবা ABD লবা আৰু এটা ট্ৰাইংগেল যদি AC আৰু D লোৱা তে তোমালোকক দিয়াই আছে যে AB is equal to কি দিয়া আছে AC কোৱেশ্চনত তোমালোকক দিয়া আছে BD is equal to কি দিয়া আছে BD is equal to কি দিয়া আছে CD কোৱেশ্চনত দিয়া আছে AD ডাল যদি ড্ৰয়িং কৰা AD is equal to AD কমন তো তিনটা সাইড মিলি আছে মানে কি ADB is equal to ADC বা ক'ব পাৰা ABD is equal to কি ক'ব পাৰা ACD যদি দুটা ট্ৰাইংগেল ইকুৱেলে হয় তেনেহলে দেখোন এই দুটা ট্ৰাইংগেল এই দুটা এংগল দেখোন ইকুৱেল হ'ব CPCT মতে ABD will be equal to ACD যদি ইকুৱেলে হয় বলে তুমি জি এংগুলে ভাবা তোমালকে জি এংগুলে বলে এটো 40 ডিগ্ৰী এটো 40 ডিগ্ৰী তেহাতৰ ৰেশিওটো কি হ'ব হ্যাঁ যদি বলে এটো বলে 40 ডিগ্ৰী বলে এটো বলে জিয়ে হওক বলে যদি 60 ডিগ্ৰী হয় 60 ডিগ্ৰী যদি এটো হয় 60 ডিগ্ৰী যদি এটো গুটে এংগুল হয় এটো কিমান হ'ব 60:60 কি হৈ যাব দুটা ক্যান্সেল হৈ কেনে 1:1 হ'ব তো আমাৰ কারেক্ট आंसर কি হ'ব 1:1 তো 20 ৰ আমাৰ কি হৈ যাব কারেক্ট आंसर is 1:1 অপশন নাম্বার এ তাৰ পিছত নেক্সট which of the following is not true for a parallelogram a very important question